নমস্কাৰ JRG ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো ৰেলৱেত এপ্ৰেন্টিছৰ এনগেজমেন্ট সম্পৰ্কত। ইতিমধ্যে ওয়েষ্টাৰ্ণ ৰেলৱেত এপ্ৰেন্টিছ পদৰ বাবে অনলাইন হৈ আছে। অনলাইন আৰম্ভ হৈছে 27/6/2023 পৰা আৰু লাষ্ট ডেট হ'ল 26/7/2023। যদি আপোনালোকে এতিয়াও অনলাইন কৰা নাই তেতিয়াহলে এতিয়াও অনলাইন কৰিবৰ বাবে সময় আছে, যেহেতু লাষ্ট ডেট 26/7/2023। যদি আপোনালোকে অনলাইন কৰে তেতিয়াহলে www.rrc WR.com গৈ অনলাইন কৰিব পাৰে। এই পদসমূহৰ বাবে এলিজিবিলিটি কণ্ডিশ্যন কি হ'ব প্ৰথমতে সেইখিনি চাই লওক। বয়স হ'ব লাগিব 15 পৰা 24 বছৰৰ ভিতৰত। 5 বছৰ ৰিলেক্সেশ্যন থাকিব SC ST এপ্লিকেণ্টৰ বাবে আৰু 3 বছৰ থাকিব OBC এপ্লিকেণ্টৰ বাবে। ডিজেবিলিটি সকলৰ বাবে 10 বছৰ ৰিলেক্সেশ্যন থাকিব। এক্স সাৰ্ভিসমেনৰ বাবেও 10 বছৰ ৰিলেক্সেশ্যন থাকিব। কোন চনত পৰা কোন চনৰ ভিতৰত জন্ম হলে আপুনি এপ্লাই কৰিব পাৰিব সেইখিনি ইয়াত ধুনীয়াকৈ দিয়া আছে। নেক্সট এসেনশিয়েল কোৱালিফিকেশ্যন চাওক। এডুকেশ্যনেল কোৱালিফিকেশ্যন মেট্ৰিকুলেশ্যন হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব বা 12 এক্সামিনেশ্যন যদি পাছ কৰিছে তেতিয়াও এপ্লাই কৰিব পাৰিব। টেকনিক্যাল কোৱালিফিকেশ্যন আপোনালোকক লাগিব। টেকনিক্যাল কোৱালিফিকেশ্যনখিনি চাওক। বিশেষকৈ ITI আপোনালোকক সাৰ্টিফিকেট লাগিব। এতিয়া ইয়াতে ITI সাৰ্টিফিকেট লাগিব ফিটাৰ, ওয়েল্ডাৰ, টাৰ্নাৰ, মেচিনিষ্ট, কাৰ্পেণ্টাৰ, পেইণ্টাৰ, জেনেৰেল মেকানিক, DSL মেকানিক, মটৰ ভেহিকল, কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্ট, ইলেক্ট্ৰিচিয়ান, ইলেক্ট্ৰনিক্স মেকানিক, ৱায়াৰমেন, ইলেক্ট্ৰিচিয়ান, মেকানিক, ৰেফ্ৰিজাৰেশ্যন, AC, প্লাম্বাৰ, পাইপ ফিটাৰ, প্লাম্বাৰ, ড্ৰাফটমেন, ষ্টেনোগ্ৰাফি, ইংলিছ। এইখিনি ITI ট্ৰেডৰ ভিতৰত আপোনাৰ যিকোনো এটা ট্ৰেডৰ যদি সাৰ্টিফিকেট আছে তেতিয়াহলে আপুনি এই পদৰ বাবে অনলাইন কৰিব পাৰে। এপ্লিকেশ্যন ফিজ হ'ব 100। নো ফিজ ইজ ৰিকুৱাৰ্ড টু বি পেইড। SC ST PWD আৰু ওমেন এপ্লিকেণ্টে এই ধৰণৰ ফিজ দিব নালাগে। SC ST PWD ওমেন এপ্লিকেণ্টে কোনো ধৰণৰ ফিজ দিব নালাগে। মেডিকেল ফিটনেছ এণ্ড ফিজিকেল ষ্টেণ্ডাৰ্ড সম্পৰ্কেও ইয়াত চোৱা হয়। আপোনালোকে ডেছক্ৰিপশ্যন বক্সৰ লিংকত গৈ সম্পূৰ্ণ তথ্যখিনি চাই ল'ব। ইয়াত যিহেতু কোনো ধৰণৰ ৰিটন এক্সাম নহয় বা ভাইভাও নহয়, সিলেকশ্যন প্ৰচেছ বিশেষকৈ আপোনালোকৰ মাৰ্কছৰ ওপৰত ভিত্তি কৰি ইয়াত সিলেকশ্যন হ'ব। যদি কাৰোবাৰ মাৰ্কছ থাকে তেতিয়াহলে বয়সৰ ওপৰত ভিত্তি কৰিও ইয়াত প্ৰিফাৰ কৰা হ'ব বুলি ইতিমধ্যে উল্লেখ কৰিছে। ট্ৰেইনিং পিৰিয়ড ইয়াত হ'ল 1 year আৰু ষ্টাইফেণ্ড যিসকল সিলেক্ট হ'ব তেওঁলোকক ষ্টাইফেণ্ড দিয়া হ'ব। এতিয়া আপোনালোকক কি লাগিব সেই সম্পৰ্কত চাই লওক। মাৰ্কশ্বিট আপলোড কৰিব লাগিব, ডেট অফ বাৰ্থ চাৰ্টিফিকেট থাকিব লাগিব, কনচলিডেটেড ITI মাৰ্কশ্বিট থাকিব লাগিব, নেশ্যনেল টেট চাৰ্টিফিকেট থাকিব লাগিব। যদি আপোনালোকৰ কাষ্টত পৰে তেতিয়াহ'লে কাষ্ট চাৰ্টিফিকেট আপোনালোকৰ দিব লাগিব। অনলাইন যিহেতু 27/6 পৰা হৈ আছে, লাষ্ট ডেট 26/7/2023। গতিকে আপোনালোকে ইচ্ছা কৰিলে আবেদন কৰিব পাৰে। ধন্যবাদ।